নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত নিজৰ মা দেউতাকক দেখাটো কিহৰ সংকেত হয় বাৰু। কাৰণ আমি কেতিয়াবা সপোনত নিজৰ মা দেউতাকক দেখিব পাৰোঁ, মা দেউতাৰ কান্দি থকা দেখিব পাৰোঁ, বা মা দেউতাই হাঁহি ফূৰ্তি কৰি থকা দেখিব পাৰোঁ, বা মা দেউতাক ক'ৰবালৈ যোৱা দেখিব পাৰোঁ, বা মা দেউতাৰ আশীৰ্বাদ লোৱা দেখিব পাৰোঁ। এনেধৰণে বহুতো বিভিন্ন অৱস্থাত ভিন ভিন ধৰণে আমি সপোনত দেখিব পাৰোঁ। কাৰণ ইয়াৰ আঁৰৰ কি অৰ্থ হ'ব পাৰে, কাৰণ সপোনত মা দেউতাক দেখাটো এটা বহুত ডাঙৰ সপোন হয়। কাৰণ সকলো ব্যক্তিয়ে এনে সপোন নেদেখে। ভাগ্যৱান ব্যক্তিয়ে কিছুমানেহে সপোনত নিজৰ মা দেউতাকক দেখে, যিহেতু মা দেউতাক নিজৰ ভগৱানৰ স্বৰূপ হয়। আৰু এই ভগৱান স্বৰূপ যদি মা দেউতাকক আপুনি কেনেবাকৈ সপোনত দেখে, তেতিয়াহ'লে ইয়াৰ সপোন শাস্ত্ৰ অনুসৰি কি অৰ্থ হয় তাৰে বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। যদি কেনেবাকৈ আপোনালোকে সপোনত নিজৰ দেউতাকক কান্দি থকা দেখে, তেতিয়াহ'লে এটা কথা গম পাব যে আপুনি তেওঁৰ মনত কিবা আঘাত দিছে। তেওঁ গম নোপোৱাকৈ যদি আপুনি আঘাত দিছে, কিন্তু সেই কথা যদি আপোনাক তেওঁ ক'ব পৰা নাই, সেয়েহে আপুনি তেওঁক কণা দেখিছে। সেয়েহে এনে কণা দেখিলে মা দেউতাকক আপোনালোকে ভালদৰে সুধি পেলাই কি হৈছে এই কথা আপোনালোকে নিশ্চিত হৈ ল'ব। আৰু যদি মা দেউতাকে যদি আপোনাক হাঁহি ফূৰ্তি কৰি আপোনাক কিবা কৰ্মত আগবাঢ়ি যাবলৈ যদি আশীৰ্বাদ দিয়া বা আপুনি ফূৰ্তি কৰি থকা দেখে, তেতিয়াহ'লে গম পাব যে আপোনালোকৰ মা দেউতাৰ আশীৰ্বাদ আপোনাৰ লগত সদায় আছে। আৰু সেই সময়ত আপুনি যি কৰ্ম কৰে, সেই কৰ্মত আপুনি অতি শীঘ্ৰে উন্নতি লাভ কৰিব পাৰিব। গতিকে সপোনত মা দেউতাকক দেখাটো এটা বহুত ভাল সপোন বুলি গণ্য কৰা হয়। এনে সপোন দেখিলে আপোনালোকে শুই উঠি আপোনালোকে ভগৱানক চাকি বা ধূপ জ্বলাই আপোনালোকে ভালদৰে মা দেউতাৰ চৰণ চুই যিকোনো কামত আগবাঢ়ি যাওক। চাব যে আপোনালোকে সেই কৰ্মত অতি শীঘ্ৰে উন্নতি লাভ কৰিব পাৰিব। গতিকে আপোনালোকে বিভিন্ন অৱস্থাত দেখিব পাৰে মা দেউতাকক। গতিকে কি অৱস্থাত কেনেধৰণে দেখিছে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব পাৰে। সেই কমেণ্টৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ। এইটো এটা টপিক